দ্বিতীয় দৰঙৰ আপোনাৰ উত্তৰ ফালে আছে, তাত বাগান আছে। সেই বাগানৰ অঞ্চললৈ মই গৈছিলোঁ আৰু তাত গৈ মই দেখিলোঁ যে তাত এটা মানে সাধু কথা মই শুনিছিলোঁ। এগৰাকী আদিবাসী মহিলা দুৰ্গী ভূমিজ এই চাহপাত তোলে, পাতঘৰত কাম কৰে আৰু তেওঁ বিবাহিত আছিল। তেওঁ দোচৰো নামৰ এজনৰ লগত বিয়া হৈছিল, কিন্তু দোচৰৰ মৃত্যু হ'ল আৰু দোচৰৰ মৃত্যু হোৱাত কি হ'ল, সেই মানে বাগানৰ যিজন মেনেজাৰ আছিল, মেনেজাৰে তেওঁৰ ওপৰত চকু পৰিল আৰু মানে মেনেজাৰজন কিন্তু সাধাৰণ মেনেজাৰতকৈ ভাল আছিলে, এনেই চাহবিলাকৰ নিচিনা নাছিলে। তেওঁ দুৰ্গীক সন্মান সহকাৰে ৰাখিছিলে, ৰক্ষিতা কৰি নহয়, তেওঁ পত্নীৰ মৰ্যাদা দিব খুজিছিল। যদিও তেওঁলোকৰ বিবাহ হোৱা নাছিল, কাৰণ খ্ৰীষ্টিয়ান আৰু এওঁ আছিলে ভূমিজ সম্প্ৰদায়ৰ, কিন্তু সন্মান সহকাৰে ৰাখিছিল আৰু দুৰ্গী ভূমিজক তেওঁ ডাঙৰ কথা শিক্ষা দিছিল। দুৰ্গী ভূমিজ লিখা পঢ়া কৰিব নাজানিছিল, কিন্তু ফ্ৰেজাৰ চাহাবে যেতিয়া তেওঁক লগত ৰাখিলে, তেওঁক পঢ়া শুনা শিকালে। তেওঁ ল'ৰা ছোৱালীকো পঢ়া শুনা শিকালে আৰু এইদৰে দুৰ্গী ভূমিজে বহুত কথা জানি পেলাই এসময়ত ফ্ৰেজাৰ চাহাব তেওঁ যেতিয়া গুচি যাব লগা হ'ল, চাহবিলাকতো মানে একেখন বাগানতে সদায় নাথাকে, মেনেজাৰবিলাক গুচি যাব লগা হ'ল, তেতিয়া দুৰ্গী ভূমিজত তেওঁ ধুনীয়াকৈ ঘৰ সাজি পেলাই মেমবাৰী কৰি থৈ গ'ল। আৰু দুৰ্গী ভূমিজে সেই সময়ত আমাৰ স্বাধীনতা আন্দোলন হৈছিল। তোমালোকে জানা যে ভাৰত যে এসময়ত যে ব্ৰিটিছৰ তলত আছিল, জানা এইটো কথা? জানা নহয়? তেতিয়া কি হ'ল, তোমাৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে দেশৰ কোনে তেওঁৰ সেৱকসকল গ'ল। মহাত্মা গান্ধী নিজেও আহিছে আৰু বহুত সময়ত তেখেত আহিব নোৱাৰিলেও তেখেতৰ যিসকল সেৱক আছে তেওঁলোক আহিছে, আহি পেলাই এই স্বাধীনতাৰ বাণী তেখেতসকলেকে গাঁৱে গাঁৱে পঠাই দিছিলে, বাগানলৈও আহিছিলে। অমীয় কুমাৰ দাস নামৰ এজন মানুহ আছিল, তেখেত আটাৰীঘাট বাগানলৈ গৈছিল, যিখন আটাৰীঘাট বাগান আমাৰ দুৰ্গী ভূমিজে তাত কাম কৰিছিল। যিখন আটাৰীঘাট বাগানৰ মেনেজাৰ আছিল ফ্ৰেজাৰ চাহাব, আৰু ফ্ৰেজাৰ চাহাবৰ বাংলোত সেইটো বাংলো গৈ পেলাই মই চাই আহিছোঁ, সেইটো বাংলাত আছিলে। আৰু এইদৰে দুৰ্গী ভূমিজে স্বাধীনতা আন্দোলনৰ লগত তেওঁ মানে জড়িত হৈ পৰিলে তেওঁৰ জীৱন। আৰু তেওঁ সদায় ভাবিছিলে যে কেনেকৈ মই গাঁৱৰ মানে আদিবাসী মানুহখিনিক কেনেকৈ মই শিক্ষিত কৰোঁ, শিক্ষা দিব খুজিছিলে। আজি যে এই যে ছাৰ বাইদেউসকলে তোমালোকৰ যে দাদাই যে ইমান ধুনীয়াকৈ যে কৈ গ'ল, এখন কিতাপৰ মূল্য বহুত বেছি। এখন কিতাপ এখন খিৰিকীৰ নিচিনা। তোমালোকক যদি এটা বন্ধ ঘৰত থাকিবলৈ দিয়ে কেনেকুৱা লাগিব কোৱাচোন? যদি কয় যে ঘৰটোৰ ভিতৰতে থাকিবা, চব বস্তু দিম, খানা পিনা চব দিম, কিন্তু ঘৰৰ পৰা ওলাব নোৱাৰা, দৰ্জা খিৰিকী চব বন্ধ, ভাল লাগিব নেকি? নালাগে। বেছি দিন ভাল নালাগে, অলপ সময়হে ভাল লাগিব। তেনেকৈ এখন কিতাপ এটা সাধু কথা তোমালোকৰ কাৰণে এখন খিৰিকীৰ এখন দুৱাৰৰ নিচিনা খুলি দিব, তোমালোকে বাহিৰখন চাব পাৰিবা। গতিকে কিতাপ বহুত ডাঙৰ বস্তু, তোমালোকে কিতাপক সন্মান কৰিবা। সৰস্বতী পূজাত যেনেকৈ তোমালোকে সৰস্বতী গোসাঁনীক সেৱা কৰা নকৰা, তেনেকৈ কিতাপক সন্মান কৰিব লাগে, গ্ৰন্থক সন্মান কৰিব লাগে। তোমালোকক এয়া বাহিৰৰ পৃথিৱীখনলৈ লৈ যাব। এইটোৱে মই কওঁ যে দুৰ্গী ভূমিজৰ কথাই যেতিয়া মই ক'বলৈ আহিছিলোঁ, তেওঁ আৰু বহুত কাম কৰিছিলে। এই যে আমি আহোঁতে কথা পাতি আহিছিলোঁ যে বাগিচাৰ মানুহবিলাকৰতো আৰ্জন ভাল, তেওঁলোকৰ স্বাস্থ্য পাতি কিয় ভাল নহয়, আমি কথাটো পাতি আহিছিলোঁ। মেডিকেল মানে চিকিৎসা সেৱাওতো ইয়াত আছে। তেতিয়া মোৰ এটা কথা মই আটাৰীঘাটত গৈ পেলাই গম পাইছিলোঁ যে তাত যিটো মানে চাহৰ ব্যৱস্থা আছে, চাহপাত তোলাৰ মাজত যিটো চাহৰ, তাত বোলে নিমখ দিয়ে খাবলৈ, আৰু এই নিমখ যদি চাহত সদায় বেছিকৈ খায়, প্ৰেছাৰ বেছি হয়। আৰু মই জনামতে এতিয়াও বোলে সেইটো কথা চলি আছে। আপোনালোকে ইয়াত মই নাজানো, ইয়াত হয়তো বাগানৰ সেইটো কথা মই নাজানো। এই নিমখ বেছিকৈ আপোনালোকে নাখাব। আৰু ভাতত যেতিয়া কাঁহীখন লয়, লগত অতিৰিক্তকৈ নিমখ কেতিয়াও নাখাব। সেইটো বস্তুৱে প্ৰেছাৰ বেছি কৰে, প্ৰেছাৰ বেছি কৰিলে আপোনালোকৰ অসুবিধা হ'ব। সেইটো কথাই ক'লোঁ। আৰু মাতৃসকলক আৰু পিতৃসকলকো কৈছোঁ, আপোনালোকে ল'ৰা ছোৱালীক যাতে এটা পঢ়াৰ পৰিৱেশ দিয়ে, কাৰণ জীৱনত উন্নতি কৰিবই লাগিব। এনেকৈতো সদায় থাকিব নোৱাৰি, এনেকৈ সদায় থাকিব নেকি? আপোনালোকৰ ল'ৰা ছোৱালীটো ভাল হ'ব লাগিব, হয় নহয়? ভাল হ'বলৈ এটা সন্মানীয় জীৱন যাপন কৰিব লাগিব। কিন্তু এটা কথা মোৰ খুব ভাল লাগে, মই যেতিয়া আদিবাসী মানে বাগানলৈ গৈছিলোঁ তেতিয়া মই দেখিছিলোঁ বাগানৰ মহিলাসকল কিন্তু বহুত আগবঢ়া। কেনেকৈ আগবঢ়া জানানে? প্ৰত্যেকগৰাকী মহিলাই কাম কৰে, চাকৰি কৰে, তেওঁলোকৰ নিজৰ আৰ্জন আছে কাৰণে এই বাকী আমাৰ অসমীয়া গাঁও কিছুমানত যেনেকৈ ঘৈণীয়েকক দবাই ৰাখে তেনেকৈ কিন্তু ৰাখিব নোৱাৰে।
আদিবাসী গাঁওবিলাকত বা আদিবাসী অঞ্চলবিলাকত ঘৈণীয়েকবিলাকৰো এটা নিজৰ এটা মত থাকে। এইটো দেখি মোৰ খুব ভাল লাগিছিলে। আৰু তোমালোকক আৰু ছাৰ বাইদেউসকলেও ক'ব, মই খালি এইখিনিকে কওঁ যে তোমালোকে মই অহাৰ কাৰণে কিমান ভাল পাইছা মই ক'ব নোৱাৰোঁ, কিন্তু মোৰ তোমালোকক লগ পাই খুব ভাল লাগিলে। আৰু তোমালোকে সদায় পঢ়া শুনা কৰি যাবা, নিজৰ স্বাস্থ্য পাতি ভালে ৰাখিবা, মা দেউতাই যি কথা কয় শুনিবা, আৰু কিতাপক তোমালোকে সন্মান কৰিবা। আৰু এখন কিতাপ মই তোমালোকক এখন দুৱাৰ এখন খুলি যাব, তোমালোকে মুকলি আকাশখন মুকলি পৃথিৱীখন দেখিবলৈ পাবা।